এনেকৈ তাই এনেই দুখ কৰি আছে আইফোনটো হেৰুৱাৰ কাৰণে বৃষ্টি তুমি মনে মনে থাকা তুমি একো নাজানা তাইক মই খং কৰিব লাগিব ইমান টকা খৰচ কৰি মই তাইক আইফোনটো কিনিলোঁ আৰু তাইৰ দিনতে আইফোনটো হেৰুৱাই পেলালে কাৰ খং নুঠিব মইতো কৈছিলোঁৱেই পিছত লৈ দিম নাই তাইক আইফোনহে লাগে এতিয়া পিছে কি কৰিবা মই তোমাক এতিয়া আৰু ফোন কিনি নিদিওঁ আপুনি এতিয়া মনে মনে থাককচোন তাইক তেনেকৈ খং নকৰিব তাই কিবা জানিছিল নেকি তাইৰ ফোনটো যে কোনোবাই চুৰ কৰি লৈ যাব চুৰ হোৱা বস্তুটো ঘূৰাই পোৱা হ'লে তাই ভুল কৰিছে তাই তুমি একো নোকোৱা কিন্তু বৃষ্টি যদি কিবা এটা ভুল কৰে তেতিয়া তুমি তাইৰ ওপৰত হাত তুলিবা বৃষ্টিৰ সাধাৰণ ছাতিটো হেৰুৱাৰ কাৰণে তুমি তাইক ইমান বেয়াকৈ মাৰিলা আৰু এতিয়া তোমাৰ সৰু ছোৱালীয়ে আইফোনটো হেৰুৱাই থৈ আহিছে তাইক তুমি একো নোকোৱা মই কিন্তু তেনেকুৱা নহয় মোৰ খং উঠিছে কাৰণ ইমানবোৰ টকা এনেই পানীত পৰিল মইতো কৈছিলোঁৱেই এতিয়া আইফোন ল'ব নালাগে নাই মোৰ কথা কোনেও নুশুনে এতিয়া মই আৰু ফোন কিনি নিদিওঁ হ'ব দিয়া এতিয়া এনেকৈ কান্দিব নালাগে আইফোনটো কোনে নিছে খবৰ কৰিবা নিচে যদি তোমাৰ কোনোবাই লগৰ ছোৱালী নিব নহ'লে কাৰ সাহস হ'ব এনেকৈ কাৰোবাৰ বেগৰ পৰা বস্তু এটা চুৰ কৰি লৈ যাবলৈ তোমাৰ লগৰ ছোৱালীকেইজনীহে জানিব তোমাৰ বিষয়ে ভালকৈ তোমাৰ বেগত কি আছে কি নাই সুধিবা কাৰোবাক বাথৰুমত মই কাপোৰ কেইটামান তিয়াই থৈছোঁ নহয় যা সেইকেইটা ধুই লওঁগৈ আৰু পাকঘৰটো ভালকৈ এবাৰ মুচিব লাগিব কাপোৰকেইটা ধুবলৈ মোৰ এতিয়া সময় নহ'ব নেকি আজি মোৰ পৰীক্ষা আছে নহয় অলপ সোনকালে যাব লাগিব নহ'লে দেৰি হৈ যাব পৰীক্ষাৰ দিনা দেৰিকৈ যাব নোৱাৰিম নহয় মা মই সোনকালে আহিম তাৰপিছত কাপোৰকেইটা ধুই দিম অঁ হয় নেকি মহাৰাণী তই তাৰমানে এতিয়া মোৰ মুখে মুখে কথা কবি আৰু এতিয়া মই তোৰ কামবোৰ কৰিব লাগিব ঐ পৰীক্ষা দিবলৈ যাওঁ বুলি কৈছোঁ যে পৰীক্ষাত বহি চহি ফালি থৈ আহিম বুলি ভাবিছা নেকি তোৰ দৰে বহুত ছোৱালীয়ে পৰীক্ষা দিবলৈ যাব মই জানো নহয় কেইটাৰ পৰা পৰীক্ষা আছে কামবোৰ কৰি লোৱাৰ পিছতহে তই কলেজলৈ যাবলৈ পাবি তই কি কৰি আছা শুনচোন মই যে পৰীক্ষা আছে নহয় বলচোন মোক থৈ আহিবিগৈ দেৰি হৈছে মই নাযাওঁ দেই তই তাত যাগৈ আজি মোৰ কলেজ নাই তোক থ'বলৈ এতিয়া মই যাব নোৱাৰোঁ নহয় স্কুলত তেল বহুত কম আছে আৰু মই অলপ পিছত লগৰজনীৰ ঘৰলৈ যাব লাগিব তোৰ কাৰণে এতিয়া মই তেল খৰচ কৰিব নোৱাৰোঁ নহয় তাৰ পৰা পইচা লৈ যা অতত যাগৈ তোৰ স্কুটিখন আছে কাৰণে মই তোক থৈ আহিবলৈ কৈছোঁ বেছি হ'ব নালাগে নহয় মোক থবি আৰু আহিবি কিমাননো তেল খৰচ হ'ব বলচোন তই মোক থৈ আহিবিগৈ বা তোক এবাৰ ক'লে বুজি নাপাওঁ নেকি বহুত দেৰি হৈ যাব নহয় মই তোক থ'বলৈ নাযাওঁ তই কলেজলৈ অটত গ'লেও যাবি নগ'লেও নাই মোক আমনি কৰি নাথাকিবি মই অলপ পিছত লগৰজনীৰ ঘৰলৈ যাব লাগিব স্কুটিত তেলো বেছি নাই তোৰ কাৰণে মই এতিয়া অহা যোৱা কৰি থাকিম নেকি তোৰ পৰীক্ষা আছে তই নিজে মেনেজ কৰ কেনেকৈ যাওঁ ক'ত যাওঁ মোক কৈ লাভ নাই নহয় আৰু স্কুটিখন দেউতাই মোক লৈ দিলে বুলি তোক উঠাই পিনে মই ঘূৰাই ফুৰিব নোৱাৰোঁ নহয় ভাইটি ঐ ভাইটি শুনচোন বলচোন তই মোক বাইকত কলেজত থৈ আহিবিগৈ আজি মোৰ পৰীক্ষা আছে দেৰি হৈছে ভণ্টি থৈ আহিবলৈ গ'লো তাই নাযাওঁ বুলি ক'লে এই মই নোৱাৰোঁ দেই এতিয়া অটত যাগৈ মাৰ পৰা পইচা লৈ যা মোৰ লগৰ এটা আহিব এতিয়া তাৰ লগত মই এফালে যাম বুলি ভাবিছোঁ তই আগতে ক'ব লাগিছিল মই এতিয়া যাব নোৱাৰোঁ দেই এনেই মোৰ আজি কলেজলৈ যাবলৈ মন নাই কিয় এনেকুৱা কৰিছে মোৰ লগত ভণ্টিও নাযাওঁ বুলি ক'লে তইও নাযাওঁ বুলি কৈছ থৈ আহিলে কি হয় আৰু মোৰ এতিয়া দেৰি হৈছে কাৰণেহে মই তহঁতক থৈ আহিবলৈ কৈছোঁ সদায় নহ'লে আমনি কৰি নাথাক আগতে কেনেকৈ গৈছিলি মোৰ এতিয়া বাইকখন আছে বুলি তই যে মোক থ'বলৈ যাবলৈ কৈছ আগতে বাইকত গৈছিলি নেকি আৰু তই বেছি নকৰিবি দেই বা নহ'লে কিন্তু মই মাক তোৰ কথা কৈ দিম তোৰ যাবলৈ আছে গৈ থাক কিহঁত যাওঁ মোক আমনি কৰি নাথাকিবি আজি মোৰ ইমান দেৰি হৈ গৈছে ইমানকৈ ক'লো ভণ্টি আৰু ভাইটি মোক থৈ আহিবলৈ নাই সিহঁতে এটা মোৰ লগত যাব নোৱাৰিলে কিমান সময় লাগেনো মোক থৈ আহিবলৈ পৰীক্ষা আছে কাৰণেহে মোক থৈ আহিবলৈ কৈছিলোঁ আনদিনাটো বহুত আগতেই যাওঁ আৰু আজি নাই দিনা তই এখনো পাবলৈ নাই এতিয়া মই খোজকাঢ়ি এনেকৈ গৈ থাকিবলগীয়া হৈছে আজি কিয় হ'ব আৰু পৰীক্ষা সিহঁতে কিয় এনেকুৱা কৰি বুজি নাপায় ইমান মৰম কৰি হ'লেও মোক বুজি নাপায় সকলোৱে পেপাৰ পালা নহয় আৰু তোমালোকে নিজৰ আনচাৰ চিটাত ৰোল নাম্বাৰ আৰু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ভালকৈ লিখিবা দেই চবেই পেপাৰ পালেই লিখি আছে চবেই মোৰ হেৰি হৈছে মেম পেপাৰ লাগে তুমি যে পৰীক্ষা দিবলৈ এতিয়া আহিছা বিস্কুটি পাৰে হ'ল ইমান দেৰিকৈ আহিলা যে পৰীক্ষা আছে বুলি পাহৰি গৈছিলা নহয় মেম পৰীক্ষা আছে বুলি পাহৰা নাই অলপ দেৰি হৈ গ'ল ওলাওঁতে আৰু গাড়ী নাপালোঁ
এতিয়া খোজকাঢ়ি আহিলোঁ কাৰণে বেছি দেৰি হৈ গ'ল। বেছি তোমাৰ কমপ্লেইন কিন্তু বহুত পাইছোঁ, গম পাওঁ তুমি যে সদায় দেৰি কৰি আহা। যদি পঢ়িবলৈ মন আছে সময়ত আহিবা কলেজলৈ, নহ'লে কলেজলৈ নাহিলেই হ'ল। এনেকৈ আৰু সদায় সদায় বাহানা মাৰি থাকিলে ভাল নালাগে নহয়। আজি পৰীক্ষালৈ তুমি 20 মিনিট লেট কৰি আহিছা। সোনকালে ওলাব লাগে ঘৰৰ পৰা, তেতিয়াহে সময়ত গাড়ী পাবা। যোৱা এতিয়া নিজৰ চিটত বহাগৈ, আৰু ৰোল নাম্বাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ভালকৈ লিখিবা। এখন লোৱা পেপাৰ। হয় নেকি? আৰু মোৰ পাৰ্চেণ্টেজ তোমাৰ ৰিজাল্ট 65 আহিছে। ভাল হ'ল। ভালেই দিয়া, ফাৰ্ষ্ট ডিভিজন পাইছা, কথাটো শুনিয়ে ভাল লাগিছে। এতিয়া পিছে কি পঢ়িবা? তুমিতো মাষ্টাৰ ডিগ্ৰী কৰিম বুলি কৈছিলা, কৰিবা নাই? এতিয়া এনেই থাকিব নালাগে আৰু, মাষ্টাৰ ডিগ্ৰী পঢ়িলে মানে পিছত সুবিধা হ'ব। দেউতা, মই এতিয়া MA কৰিম বুলি ভাবিছোঁ। ৰেগুলাৰতে কৰিম, এণ্ট্ৰেঞ্চটো দিব লাগিব। আৰু যদি বাই চান্স চিট নাপাওঁ তেতিয়া মই ডিষ্টেঞ্চতে কৰি ল'ব লাগিব। দেউতা, মই এতিয়া লগৰ এজনীৰ ঘৰলৈ যাওঁ দেই, তাই মোক মাতি পঠিয়াইছিল। খবৰ এটা কৰি আহোঁ, মই সোনকালে আহিম বাৰু ঘৰলৈ। আৰু মই মিঠাই লৈ আহিম দেই দেউতা। এনেই মই এতিয়া ঘৰতে আছোঁ, আহিবা নেকি? অঁ হ'ব দিয়া তেতিয়াহ'লে। একো নহয়, মই বাইকখন লৈ যাম নহয়। মায়ে একো নকয়, হ'ব দিয়া, মই অলপ পিছত যাম দেই। ভাইটি কি কৰিছ? আজি মোৰ ৰিজাল্ট দিলে নহয়, মোৰ ৰিজাল্ট ভাল হ'ল। শুনচোন, মই এতিয়া লগৰ এজনীৰ ঘৰলৈ যাম বুলি ভাবিছোঁ। বজাৰতো সোমাব লাগিব, তই মোক থৈ আহিব পাৰিবি নেকি? নাই নাই, মই এতিয়া তোক থ'বলৈ যাবলৈ নোৱাৰোঁ। মই এতিয়া বেলেগ এঠাইলৈ যাবলৈ ওলাইছোঁ। হ'ব আৰু, তই এদিনো উঠাবলৈ নাযাওঁ। হ'ব দে, মই খোজকাঢ়িয়ে যাওঁ। তোমাৰ ছোৱালীয়ে আজি ভাল ৰিজাল্ট কৰিলে, বজাৰলৈ এপাক যাব লাগিব, মাংস অলপ আনিমগৈ। আজি ভাত সাজ ভালকৈ খাব লাগিব। হেৰি নহয়, তুমিনো কেলৈ খং কৰি আছা? তাৰ ৰিজাল্টৰ খবৰ শুনি ভাল লগা নাই নেকি? তাই ৰিজাল্ট ভাল কৰিছে বুলি মই এতিয়া নাচি বাগি ফুৰিব নোৱাৰোঁ নহয়। আৰু কিমান ভাল হৈছে, 65% আহিছে। তাইতকৈ চোকা চোকা ছোৱালী আছে। আমাৰ জুপিটাৰে আৰু ভাল ৰিজাল্ট কৰিব। আৰু এটা কথা কৈ থওঁ এতিয়াই, তাই আৰু পঢ়িব নালাগে, মই তাই নপঢ়া বুলি ভাবিছোঁ। পঢ়ি কিমান ডাঙৰ মানুহ হ'ব? পঢ়াত একদম চোকা হোৱা হ'লে কথাই নাছিলে আৰু। তাইহে পঢ়ে আৰু, বেলেগ আৰু কোনোৱে নপঢ়ে যে। কোনো দৰকাৰ নাই মাষ্টাৰ ডিগ্ৰী কৰাবলৈ, ঘৰতে থাকিব। এনে বিয়াৰ বয়স হৈ আহিছে, বিয়া দি দিব লাগিব। সেয়া তুমি বাৰু কেলৈ তেনেকৈ কৈছা? এজনী ক'লা দেখিবা, এজনী বোকা দেখিবা, তেনেকুৱা কৰাটো ভাল কথা নহয়, বুজিছানে? তাইতো আমাৰ ছোৱালীয়ে হয়, তাই পঢ়ি শুনি চাকৰি এটা ল'লে আমাৰ কাৰণেতো ভাল হ'ব। আপুনি ভুলত নাহিব দেই, তাই যে চাকৰি পোৱাৰ পিছত আমাক চাব। লোকৰ ছোৱালী এজনী কেতিয়াও এইবোৰ বুজি নাপায়। তাই কাইলৈকে চাকৰি এটা পাওকচোন, আমাক পাহৰিয়ে থাকিব। সেইকাৰণে কৈছোঁ, ইমানকৈ পঢ়াহে একো লাভ নাই। ক'ৰবাত ল'ৰা এটা পালে মানে তাইক বিয়া দিলে ঠিক হ'ব। মুঠতে তাইক আৰু এতিয়া মই একো পঢ়িবলৈ দিব নোৱাৰোঁ। বহুত টকা খৰচ কৰিলোঁ তাইৰ ওপৰত, আৰু খৰচ কৰিব নোৱাৰোঁ। টকা কষ্ট লাগিছে মোৰ। আৰু আমাক চালেও গৌৰৱ আৰু জুপিটাৰেহে চাব। তাইৰ নিচিনা ছোৱালীবোৰৰ কথা ভালকৈয়ে জানো।